সকলোকে কন্দুৱাই গুচি গ'ল কেৰপা। সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ। জনপ্ৰিয় ধাৰাবাহিক বৰলাকাইৰ কেৰপা চৰিত্ৰত অভিনয় কৰা কবীন্দ্ৰ দাসৰ মৃত্যু। পুৱা 5:27 মৃত্যু হয় অভিনেতাজনৰ। পিতৃ অমৰেন্দ্ৰ দাস আৰু মাতৃ হিৰণ দাসৰ সন্তান আছিল কবীন্দ্ৰ দাস। 1975 চনৰ 17 এপ্ৰিলত জন্ম হৈছিল কবীন্দ্ৰ দাসৰ। বৰপেটা বিদ্যাপীঠ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ লগতে বিদ্যাপীঠত পঢ়ি থকাৰ দিনৰ পৰাই নাটকৰ লগত জড়িত আছিল তেখেত। বৰপেটা জিলাৰ আটাইকেইটা নাট্যানুষ্ঠানৰ সৈতে প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত থকাৰ লগতে তেওঁ নাটকো কৰিছিল। নাটক কৰাৰ উপৰি গুৱাহাটীত থাকি অবিৰতভাৱে নাট্যযাত্ৰা চলাই গৈছিল। তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰত এটা বছৰ অভিনেতা হিচাপে কাম কৰিছিল। দূৰদৰ্শনৰ উপৰি বিভিন্ন চেনেলত অভিনয় কৰি দৰ্শকক আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল। শেহতীয়াকৈ জনপ্ৰিয় ধাৰাবাহিক বৰলাকাইৰ কেৰপা চৰিত্ৰত অভিনয় কৰি কবীন্দ্ৰ দাসে সমগ্ৰ অসমকে মোহাচ্ছন্ন কৰি তুলিছিল। আজি তেওঁ ইহলীলা সম্বৰণ কৰিলে। তেখেতৰ পিতৃ মাতৃ ভাতৃ ভাই বোৱাৰী ভতিজাৰ লগতে পত্নী আৰু 2 পুত্ৰৰ লগতে অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। বিশেষ আৰু আজি কোৱাৰ মানে মানসিকতাও নাই, হেৰিও নাই। খুব কম বয়সতে সি আমাক এৰি গুচি গ'ল। 51 বছৰ পুৰা হৈছিল, 51। বাচি থকাৰ বৰ দুৰ্বাৰ হেঁপাহ আছিল তাৰ, আৰু মনোবল অটুট আছিল। তথাপিও হাৰি গ'ল, সি জীৱনৰ সৈতে হাৰি গ'ল। এটা বৰপেটাৰে নহয় সমগ্ৰ অসমৰে ভাল অভিনেতা এজন নোহোৱা হ'ল। সি তাৰ পত্নী 2 পুত্ৰ মাক দেউতাকক এৰি থৈ গ'ল। সৰু সৰু ল'ৰা দুজন, ডাঙৰ ল'ৰাজন এইবাৰ মেট্ৰিক দিছে আৰু সৰুজন ক্লাছ 8 পালে। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।